আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি দুৰ্বৃত্তৰ অগ্নিসংযোগ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। মোলাই কাঠনি 2.0 নামেৰে নতুনকৈ গঢ় লোৱা ব্ৰহ্মপুত্ৰ চাপৰিত সংঘটিত হয় এই ঘটনা। যাদৱ পায়েঙৰ জীয়ৰী মুনমী পায়েং আৰু এটি 17জনীয়া দলৰ প্ৰচেষ্টাত 2022 বৰ্ষৰ পৰা আৰম্ভ হৈছিল চাপৰিটোত গছপুলি ৰোপণৰ কাম। কিন্তু দেওবাৰৰ দুপৰীয়া কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে চাপৰিটোত। ঘটনাৰ প্ৰকৃত কাৰণ বৰ্তমানেও অজ্ঞাত। কালি মই 11:25ত ফোন কৰিছিলে সীমান্ত দলে দাদাই বাংমৰা ইক' কেম্পৰ পৰা। তেওঁলোকে যিহেতু টুৰিষ্ট অনা নিয়া হৈয়ে থাকে, প্ৰথমতে তেওঁলোকে খবৰ দিলে, দেখিলে। তাৰপৰা যেনেকৈ মই খবৰ পাইছোঁ, ৰোৱা নাই, যেনেকৈ আছিলোঁ এনেকৈ গৈছোঁ। আৰু ইয়াত মেচিন নাওখিনি আছিলে কালি, সেইটো কাৰণে আমি ভাইটি মোৰ দুটা আৰু মোৰ ভতিজা ল'ৰা দুটা, লগৰ এজনো আছে, আৰু এই 9-10ৰ ল'ৰা তিনিটা, আমি এনেকৈ 9টামান লগ হৈ ইয়াৰ পৰা গৈছোঁ। মেচিন নাও কালি স্পীডতে চলাব দিছোঁ তাত। আৰু তিতাবৰৰ পৰা এখন কলেজ আৰু স্কুল দুইখনে মিলি 30জনমানৰ এটা স্কুলৰ হাবি চাবলৈ অহা মানুহ আছিলে, তেওঁলোকো গৈছে আমাৰ পাছে পাছে। সমানতে পাইছোঁগৈ। আৰু তাত গৈ যেতিয়া দেখিছোঁ গোটেই বহুত ডাঙৰ জুই এইটো। আমি প্ৰথমতে ভাইটিয়ে কৈছে এইটো নুমাব পাৰিম নে নাই, তথাপিও তাত এটা 100 মিটাৰমানৰ এটা নদী আছে এৰাসুতি, সেইটো এবুকু পানী আমি পাৰ হৈ গোটেইখিনিয়ে গৈছোঁ। আৰু যেনেকৈ গৈছোঁ তাত চবেই ৰখা নাই আৰু কোনেও ৰখাৰখি। ডাঙৰ ডাঙৰ ঝাও গছবোৰ আছে, সেই ঝাও গছবোৰ ভাঙিছোঁ। ভাঙি মেলি চবেই জুইৰ লগত আমি যুদ্ধ কৰা নিচিনা হ'ল কালি। জুইক এনেকৈ একজেক্টলি মই টাইমটো ক'ব নোৱাৰিম, মই গম পাইছোঁ পূৰা 11:25। আৰু এটা কথা ওলাই আছে, চবেই কৈ আছে যে মোলাই ফৰেষ্টত জুই লাগিছে। কথাটো প্ৰকৃততে ক'ত জুইটো লাগিছিল? তোমালোকে কেতিয়াবা বনানীকৰণ আৰম্ভ কৰিছিলা? এইখন মোলাই কাঠনি দেউতাৰ যিহেতু সপোন, ব্ৰহ্মপুত্ৰ চৰ চাপৰিত তেওঁ গোটেই সেউজীকৰণ কৰা, সেই সপোনটো দেউতাই আচলতে এটা আমাৰ NGO ছাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভ, তেওঁলোক কলকাতাৰ, আৰু ক্লাইমেট জাষ্টিছ পিপুল ঋতুৰাজ ফুকন দাদাই যিহেতু নেতৃত্ব, আৰু এই বাকী তেওঁলোকৰ ফাণ্ডিঙৰ গোটেই এইখিনি নেতৃত্ব মই 2022ৰ পৰা গোটেই নেতৃত্ব লৈ আছোঁ। আমাৰ আচলতে 70জনীয়া পূৰা টীম। এইখিনি আমি ইয়াত 5 বছৰীয়াও পুলি আছে, 3 বছৰীয়াও আছে, এবছৰীয়াও আছে। নামাকৰণেই দিছোঁ মোলাই কাঠনি 2.0। এইখন দেউতাৰ হাবিখন 550 হেক্টৰ। তাতকৈ সেই হাবিখন যোনটো নতুন কৰি আছোঁ সেইটো তাতকৈ বেছি ডাঙৰ। আৰু তাৰে এটা অংশ উত্তৰ ফালৰ পৰা কালি কোনোবাই দুষ্কৃতিকাৰীয়ে বুলি ক'ম আমি, কাৰণ কাকো দেখা নাই, তেওঁলোকে জ্বলাই দিলে। আৰু তাতে চৰাই চিৰিকটিৰ পৰা ধৰি কীট পতংগ আৰু গছ গছনি বহুতখিনি কালি ক্ষতি হৈছে। কিমানমান পুলি নষ্ট হ'ল? এতিয়া আজিৰ পৰাহে আমি এছেছ কৰিম, তথাপিও আনুমানিক আমি 5,500 ধৰি আছোঁ। বন বিভাগৰ ফালৰ পৰা কিবা যোগাযোগ? হয়, মই এটা কথা ক'ম, কালি আমি যেতিয়া জুই নুমুৱাই আছিলোঁ, অৰহৰ প্ৰচেষ্টাত মাজুলী প্ৰশাসন, বন বিভাগ, তেওঁলোকে টেলিফোন যোগে বাৰ্তালাপ হৈয়ে আছিলে। আৰু তাৰপাছত গধূলি যেতিয়া আমি জুই নুমুৱাই ইয়াত আহি গধূলি টাইমত আমাৰ বনমন্ত্ৰী ডাঙৰীয়া তেখেতে মোক নিজে ফোন কৰিছে, কি হৈ আছে ঘটনাবোৰ। যিহেতু ইয়াত এটাই ঘটনা হৈ থকা নাই, তাৰ আগদিনাও এটা দেউতাৰ মোলাইখন 2টা পইণ্টত খননৰ এনেকুৱা প্ৰস্তাৱ, যিহেতু যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা এইটো আমি পাইছিলোঁ। সেই গোটেই কথাখিনি কি হৈছে কি হোৱা নাই, আৰু যিহেতু ইয়াত খনন কাৰ্যও হৈ আছে, আমাৰ ঘৰ যিহেতু 5 নম্বৰত 1 নং মিচিং গাঁৱত, সেইখিনিও কি হৈ আছে তেখেতে আমাক আশ্বাস দিছে। আৰু তেখেতে কিবা থাকিলেও টেলিফোন কৰিব কৈছে। আৰু বহুতখিনি দেউতাৰো খবৰ লৈছে, যিহেতু কালি দেউতা নাছিলে। এতিয়া তোমালোক তালৈ যাবা? এতিয়া আমি যাম। কালি আমি যদিও সেইটো টাইমত জুই নুমুৱাৰ পাছতো আমি চাইছোঁ বহুতখিনি পুলি নষ্ট হৈছে, যদিও আকৌ আজি বা কি হ'লগৈ সেইটো আমি ভালকৈ চাবগৈ লাগিব।
গোটেই পৰিসৰটো কিমান মাটি 5.5 বিঘা 5.5 বিঘাৰ ভিতৰত শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।